লাখটো পামনে? 3 লাখটো পাবি, তাতকৈ বেছি নাপাবি। 3 লাখেৰে কি কৰিব পাৰিমনো? হেৰি, আপোনাক মই অথনিৰ পৰা মাতি আছো, কিনো কৰিছে ইয়াত? হেৰি হেৰি লিষ্ট নলগাবা, মই দিম। লিষ্ট? কি লিষ্ট? কি যে কৰো নহয় মই এই ল'ৰাটোক লৈ। ৰাজাৰ একো দুখ নাই, যি কৰিছে দাদাই কৰিছে। দাদাই তাক জোৰ কৰি লৈ আহিলে, আৰু এইবাৰ যদি দেউতাই তাক আকৌ দুখ দিয়ে নহয়, মই কিন্তু। কি হৈছে? শুনা, তুমি 1 মিনিট বহা, মই আহি আছো। ঠিক আছে। পৰি হা? বোলে ক'লৈ? মললৈ গিফ্ট কিনিবলৈ। গিফ্ট? চাওক, মই আপোনাৰ মাৰ কেয়াৰ লৈছোঁ, কাৰণ মোৰ মাক দেখা মোৰ একেবাৰে মনত নাই। আপোনাৰ মাক লগ পোৱাৰ পাছত মই উপলব্ধি কৰিছোঁ মাৰ মৰম কি। সেইকাৰণে মই এইকেইদিন ঘৰলৈ নগৈ আপোনালোকৰ ঘৰতে আছোঁ। মই আপোনাৰ মাক কেয়াৰ লৈ সুখী হৈছোঁ, গতিকে তাত মোৰ একো স্বাৰ্থ জড়িত হৈ থকা নাই। প্ৰথম কথা, তুমি ইমান দিন আমাৰ ঘৰত এনেকৈ থাকিবা বুলি ভবা নাছিলোঁ। তুমিতো বিয়াৰ প্ৰথম দিনাই সকলো কথা খুলি কৈয়ে দিছিলা। আৰু মায়েও চাগে তোমাক ভাল পোৱাৰ প্ৰধান কাৰণ তোমাৰ স্পষ্টবাদিতা। তাৰ বাবে ধন্যবাদ দিবলৈ মই তোমাক ইয়ালৈ লৈ অহা নাই, আন এটা কাৰণতহে আনিছোঁ। কি বেলেগ কাৰণ? মাৰ আজি জন্মদিন। মাৰ জন্মদিন? কি? আগৰে পৰাই মায়ে জন্মদিনত আমাৰ ঘৰত কাম কৰা মানুহ, মই বা আমাৰ কোনোবা সম্বন্ধৰ মানুহে গিফ্টবোৰ লোৱাৰ পিছতহে মায়ে নিজৰ গিফ্টটো লয়। এইবাৰতো কেৱল আমি তিনিটাহে। চ' মাৰ কাৰণে এটা গিফ্ট কিনিম, তোমাৰ কাৰণে আৰু মোৰ কাৰণেও। প্লিজ না নক'বা। চোৱা, তোমাৰ পাপাৰ কাৰণেও এটা গিফ্ট কিনিব লাগিব, আৰু স্পেচিয়েলি সেইকাৰণে মই তোমাক ইয়ালৈ লৈ আহিছোঁ। পাপাৰ চইচটো তুমিহে জানা। পাপাক মাতিলে নেকি আপুনি? নাই, এতিয়া মতা নাই, আমি যাওঁতেহে এবাৰ সোমাই যাম। এতিয়া নক'বা প্লিজ। কিন্তু এটা চৰ্তত। চৰ্ত? কি? মাৰ গিফ্টটো মই কিনিম। অ'কে, ঠিক আছে। বোলা।
কি কাৰণে আহিব লগা হ'ল সেইখিনি তই দেউতাক কবি মোক এইবোৰৰ মাজত ইনভলভ নকৰিবি ফোনটো নুঠাই কিয় কেনেবাকৈ মোক ব্লক কৰা নাইতো মোক গালি পাৰিবলৈ ৰৈ আছা বুলি মই জানো কিন্তু যি হৈছে মোৰ কাৰণে হোৱা নাই তোমাৰ ডাঙৰ পুত্ৰৰ কাৰণে হৈছে ৰাজা হ'ব দেচোন তই এতিয়া ভিতৰলৈ যা হাত মুখ ধুই ল মই তোৰ কাৰণে কিবা এটা বনাওঁ যা কোম্পানীটো মোৰ কাৰণে সপোন আছিলে মা কিন্তু সেই সপোনৰ লগত প্ৰথম তোমালোকে লটকালা বৌক তাৰপিছত দাদাক ৰেজাল্ট কি হ'ল ৰেজাল্ট মই মুম্বাইত কাম আধৰুৱা এৰি ইয়ালৈ গুচি আহিব লগা হ'ল আৰে মই অকলে কামখিনি কৰিব নোৱাৰিলোহেঁতেন ইমান কেয়াৰলেছ মই 50% কৈও কম অৰ্ডাৰ কৰি আহিব লগা হ'ল তাৰ পৰা দাদাক পঠাই দি তই নিজে কামবোৰ নকৰিলি কিয় সেইখিনি অধিকাৰ আছে মোৰ সেইখিনি অধিকাৰ মই প্ৰাইমাৰীত পঢ়ি থকা ল'ৰাহে একো নাজানো মই মোৰ লগত কোনোবা ডাঙৰ নাথাকিলে মই একো ডিচিশ্যনেই ল'ব নোৱাৰো কিবা ভুল কলো নেকি দেউতা ৰাজা তই ভিতৰলৈ যাচোন আমি কথা পাতিম নহয় নাই মা যি পাতিম এতিয়াই পাতিম আৰু ইয়াতে পাতিম কোম্পানীটো মোৰ হয় মোৰ মতে চলিবলৈ দিয়া আৰু নহলে কাৰোবাক দানত দি দিয়া নালাগে মোক সেইটো কোম্পানী ৰাজা সি একো ভুল কোৱা নাই ৰাজাই ঠিকে কৈছে সি এতিয়া সৰু হৈ থকা নাই মা তুমি দেউতাক বুজোৱা না মোৰ ল'ৰাটোক তই নিজৰ বুলি নাভাব নহয় মা তোৰ ওপৰত বিশ্বাস কৰিয়েই মই তাক তোৰ লগত পঠিয়াইছিলোঁ কিন্তু তই দেউতা একচুৱেলি ক্লায়েণ্ট এজনৰ কল এটা আহিছিলে সেইকাৰণে ক্লায়েণ্টৰ নাম কি নাম মানে হেৰি সেইজন ক্লায়েণ্টৰ পৰা তোৰ কিমান টকাৰ প্ৰফিট হ'ব লাভ মানে 10 লাখ 10 লাখ আৰু 10 লাখ টকাৰ কাৰণে তই 70 লাখ টকা এৰি থৈ গুচি আহিছ
তোৰ মগজত আছে নাই কিবা? দেউতা, টকা কাৰ ইনভেষ্ট হৈছে? তোমাৰ তই এবাৰ সুধিছিল নে মোক অহাৰ কথা? দেউতা, মই একচুৱেলি সময় নাপালোঁ সুধিবলৈ। মোৰো কিন্তু সময় নহ'ব। সিদ্ধান্ত মই বেলেগ ল'ম। মা, মা, তুমি দেউতাক বুজোৱা না। মোৰ ল'ৰাটোক তই নিজৰ বুলি নাভাব নহয়? মা, তোৰ ওপৰত বিশ্বাস কৰিয়েই মই তাক তোৰ লগত পঠিয়াইছিলোঁ, কিন্তু তই মা, মা শুনাচোন, মা। কি বিচাৰিছ? বেচন বিচাৰিছিলোঁ, নৰসিংহৰ পকৰা বনাম। বেচন নাই, ময়দা আছেনে? আটা ময়দা একোৱেই নাই, সেইকাৰণে আজি ৰাতিপুৱাই লুচিয়েই নবনালোঁ। কালি মানে দেউতাই বজাৰ আনিলে। তই গম নাপাৱ? দেউতাৰে লেকচাৰ মাৰি চাউল আৰু দাইল কেইটামান লৈ আহিলেগৈ। তেন্তে এটা কাম কৰোঁ দিয়া, দাইলৰ পকৰাকে বনাওঁ, দেউতাও খাই ভাল পায়। নালাগে। কিয়? দাইল এপোৱাহে আনিছে, এতিয়া দাইলৰ পকৰা বনালে ৰাতিলৈ নুজুৰিব। তেন্তে এটা কাম কৰোঁ দিয়া, মই দেউতাৰ লগত দোকানৰ পৰাই আহোঁগৈ, বজাৰকেইটাও কৰি আনো। অঁ যা, ঠিকেই হ'ব। তই গ'লেহে যদি বজাৰখন আহে। যা। হ'ব দিয়া। দেউতা ক'ত আছে? দেউতা? 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 তুমি ইয়াতে আছা, মাত দিয়া নাই যে? তই মোক কিবা কৈছিলি নেকি? ব'লা। ক'লে? বজাৰলৈ। মোৰ লষ্টক লৈ তুমি চিন্তা কৰিব নালাগে নহয়, যি কৰিবলৈ কৈছোঁ তাকে কৰা। সিহঁতৰ ৰাজহাড়ডাল ভঙাটোৱেই মোৰ লাভ। সি দয়া কৰিছিল বোলে মোক। মই দয়া কৰিছিলোঁ নে সি দয়া কৰিছিল মোক? এটা ভাল শিক্ষা মই তাক দিবই লাগিব। ব'লা। ক'লে? বজাৰলৈ। এই যাব, বস্তুকেইটা লৈ আহকগৈ, যাওক। আপুনি বেগ দাঙিব নালাগে। যাবলৈ মোৰ মন যোৱা নাই, পিছত যাম দিয়া। তাই যাবতো লগত, আপুনি যাওকচোন। আৰে পিছত যাম দিয়া, এতিয়া ঘৰত যি আছে তাকে ৰান্ধা। আলু দুটাহে আছে। হ'ব, আলু দুটা দাইলত দি দিবা। হ'ব দিয়া, মই বুজি পাইছোঁ। তোমাৰ এলাহ লাগিছে ন? তুমি নালাগে দিয়া, ময়ে গৈ লৈ আহোঁ। যা। সৰুমা, ৰচোন। ৰ'ব, সৰুমা। চিঞৰিছে কেলে? তাই পাৰিব নহয়। কোনটো কমপ্লেক্স লৈছে? এটা কাম কৰা, তুমি ডবল ৰেট দি শ্ব'ৰুমটো লৈ লোৱা। আৰে কি কৰিম সেইটো পিছত দেখা যাব, আগে লৈ লোৱাচোন। মুঠতে পৰিমলৰ বিজনেছ এক্সপাণ্ড হ'ব নালাগে। মোৰ লষ্টক লৈ তুমি চিন্তা কৰিব নালাগে নহয়, যি কৰিবলৈ কৈছোঁ তাকে কৰা। সিহঁতৰ ৰাজহাড়ডাল ভঙাটোৱেই মোৰ লাভ।
আৰে সি দয়া কৰিছিল বোলে মোক সি আৰে মই দয়া কৰিছিলোঁ নে সি দয়া কৰিছিল মোক এটা ভাল শিক্ষা মই তাক দিবই লাগিব আৰে এইবোৰ কথা তুমি বুজিব নালাগে বহুত বছৰৰ আগৰ পুৰণা কাহিনী এদিন মই তোমাক শুনাম শুনিবা পাপা পাপা এতিয়া থোৱাচোন মই তোমাক পিছত কল বেক কৰি আছোঁ পাপা তোমালোক এতিয়া ক'ৰবালৈ গৈছিলা আমি দুয়ো গৈছিলোঁ শ্বপিঙলৈ আচলতে আজি এখেতৰ মাকৰ জন্মদিন জন্মদিন তুমি মোক কিয় আগতে নকলা মই ফোনতে উইচ কৰিব পাৰিলোহেঁতেন নালাগে আপুনি ফোন কৰিব নালাগে আপুনি গধূলি নিজে আহি মাক উইচ কৰিবহি তোমালোকৰ ঘৰলৈ অঁ এটা সৰুকৈ পাৰ্টি ৰাখিছোঁ মানে ঠিক পাৰ্টি নহয় আমি গোটেইকেইটাই বহি একেলগে এসাঁজ খাম ঠিক আছে দিয়া হ'ব যাম আহিব অঁ আচ্ছা পৰি তুমি যদি এতিয়া থাকি যোৱা গধূলি দেউতাৰ লগত একেলগে আহিবা মই গৈ থাকোঁ আৰে তুমি এতিয়াই যোৱাই নে কিবা এটা খাই যাব লাগে জোঁৱাইক মই সুদামুখে পঠাব নোৱাৰোঁ একো নহয় দেউতা মইতো আহিয়েই থাকিম আৰে অহাটোতো আহিবই লাগিব নিজৰ ঘৰ মই নাথাকিলে এইখনতো তুমিয়েই চম্ভালিব লাগিব